জাপানত চাকৰি কৰিবলৈ আপুনি ইচ্ছুক নেকি? তেতিয়াহ'লে আপোনাৰ বাবে আছে এটা ভাল খবৰ। জাপানত চাকৰি কৰিবলৈ বিচৰা যুৱক যুৱতীসকলৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটত এখন আঁচনিত অনুমোদন জনোৱা হৈছে। CM ফ্লাইট আঁচনিৰ জৰিয়তে জাপানত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিয়া হৈছে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে। আৰু ইয়াৰ বাবে আপুনি মাহেকত যদি আপুনি চাকৰি লাভ কৰে তেতিয়াহ'লে মাহিলী আপোনাৰ দৰমহা হ'ব 2 লাখৰ পৰা 2.5 লাখ টকা। আৰু জাপানৰ 3টাকৈ কোম্পানীয়ে প্ৰশিক্ষণ প্ৰদান কৰিব। যেহেতু জাপানীজ ভাষা শিকিব লাগিব, তাৰ বাবে জাপানৰ 3টা কোম্পানীয়ে অসমৰ এইসকল যুৱক যুৱতী বা নিবনুৱাসকলক সেই প্ৰশিক্ষণ প্ৰদান কৰিব। আৰু একোটা প্ৰশিক্ষণৰ বাবদ 3 পৰা 3.5 লাখ টকা খৰচ হ'ব। ইয়াৰে 1.5 লাখ টকাৰ সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে। বাকী থকা 1.5 লাখৰ পৰা 2 লাখ টকা প্ৰশিক্ষাৰ্থীয়ে নিজেই বহন কৰিব লাগিব। আজি ৰাজ্য চৰকাৰ কেবিনেটত এই আঁচনিত অনুমোদন জনোৱা হয়।